নমস্কাৰ বন্ধুসকল, তুলসী গছৰ তলত যিগৰাকী মহিলাই বন্তি জ্বলাব তেওঁৰ জীৱনত এই ঘটনাখিনি দেখিবলৈ পোৱা যায়। বলকচোন তুলসীৰ তলত বন্তি জ্বলোৱা মহিলাসকলৰ লগত আই মাতৃসকলৰ লগত কেনে ধৰণৰ ঘটনা হোৱা দেখিবলৈ পোৱা যায় বা শাস্ত্ৰই কি কথা উল্লেখ কৰিছে বিতংগে জানি লওঁ। হিন্দু শাস্ত্ৰত তুলসী গছৰ মহত্ব অধিক দেখিবলৈ পোৱা যায়। তুলসী গছক সৰ্বপ্ৰথমে ভগৱান শ্ৰীকৃষ্ণই পূজা কৰিছিল। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণই কৈছে, যেনেকৈ মা লক্ষ্মীক বৈকুণ্ঠত স্থান দিয়া হৈছে, ঠিক তেনেকৈ তুলসীৰ কাৰণেই বৈকুণ্ঠত পবিত্ৰতাৰ স্থান আছে। এই পৃথিৱীমণ্ডলত যি স্থানতেই তুলসীৰ পুলি বা তুলসীৰ গছ থাকে, সেই স্থানত কেতিয়াও অপশক্তিৰ বাস দেখিবলৈ পোৱা নাযায়। এই স্থানকেই সকলোতকৈ পবিত্ৰ স্থান বুলি গণ্য কৰা হয়। সেইকাৰণে আমাৰ গৃহৰ আশে পাশে তুলসীৰ পুলি আমি ৰোপণ কৰিব লাগে। লগতে সদায় তুলসীৰ গুৰিত জল অৰ্চন কৰিব লাগে। তুলসীৰ তলত বন্তি জ্বলালে কি ফল পোৱা যায় আজি আপোনালোকক ক'বলৈ আগবাঢ়িছো এটা প্ৰাচীন কাহিনীৰ দ্বাৰা, যিটো কাহিনী প্ৰভু ভগৱন্তই সত্যভামাৰ আগত প্ৰকাশ কৰিছিল। এসময়ৰ কথা, দেৱী সত্যভামাই ভগৱন্তৰ ওচৰলৈ আহি ভগৱন্তক সুধিলে, স্বামী, আপুনি মোক তুলসীত জল অৰ্পণ কৰাৰ কথা শুনালে, কিন্তু তুলসীৰ তলত বন্তি জ্বলোৱাৰ মাহাত্ম্য মই জানিব বিচাৰিছো। প্ৰত্যেক সন্ধিয়া তুলসীৰ তলত কিয় বন্তি জ্বলোৱা হয়? এই কৰ্মৰ দ্বাৰা মনুষ্যই কেনেধৰণৰ সৌভাগ্য লাভ কৰিবলৈ সক্ষম হয়? লগতে তুলসীৰ তলত বন্তি জ্বলোৱাৰ নিয়ম কেনেকৈ পালন কৰা হয় আৰু তুলসীৰ তলত বন্তি জ্বলাওঁতে কোন ফাঁকি মন্ত্ৰৰ দ্বাৰা বন্তি জ্বলোৱা শুভ, কৃপা কৰি আপুনি মোক জনাব নেকি? ভগৱান শ্ৰীকৃষ্ণই ক'লে, দেৱী, আজি তুমি সমগ্ৰ বিশ্বৰ কল্যাণৰ ভাৱনাৰে এক গুপ্ত ৰহস্যৰ বিষয়ে জানিব বিচাৰিছা, কিন্তু তোমাৰ এই প্ৰশ্নৰ উত্তৰ পূৰ্ণাংগ ৰূপত জানিবলৈ হলে মই তোমাক এটা পৌৰাণিক কথাৰে বুজাবলৈ চেষ্টা কৰিব লাগিব, যাৰ দ্বাৰা তুমি তোমাৰ প্ৰশ্নৰ উত্তৰ সঠিকভাৱে পাবলৈ সক্ষম হবা। সন্ধ্যা তুলসীৰ তলত বন্তি জ্বলোৱাৰ কাৰণে কি ফল লাভ কৰে এই বিষয়ে তুমি জানিবলৈ বিচৰাৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিছো। সেইকাৰণেই আজিৰ কথাখিনি তুমি গুৰুত্ব দি শুনিব লাগে। এই কথা শুনাৰ লগে লগে মনুষ্যই 100 বছৰৰ পুণ্য লাভ কৰিবলৈ সক্ষম হয়। দেৱী সত্যভামাই ক'লে, প্ৰভু, আপোনাৰ শ্ৰীমুখৰ পৰা আজিৰ এই কথা শুনিবলৈ মই ইচ্ছুক। তেতিয়া ভগৱন্ত শ্ৰীকৃষ্ণই সত্যভামাক কাহিনীৰ দ্বাৰা আজিৰ ভিডিঅ'ৰ সত্যটো উল্লেখ কৰিবলৈ আগবাঢ়িল। হে দেৱী, বহুদিনৰ আগৰ কথা, দক্ষিণ দিশত তুংগভদ্ৰা নামৰ এখন ডাঙৰ নদী আছিল। সেই নদীৰ কাষতেই হৰিহৰপুৰ নামৰ এখন সুন্দৰ নগৰ আছিল। সেই নগৰতে হৰি দীক্ষিত নামৰ এজন ব্ৰাহ্মণে বাস কৰিছিল। তেওঁ অত্যন্ত গুণৱান, ধৰ্মৱান আৰু বেদান্তৰ পথত চলা ব্যক্তি আছিল। তেওঁ সকলো শাস্ত্ৰৰ অধ্যয়ন কৰিছিল। সেই ব্ৰাহ্মণজনৰ এগৰাকী পত্নী আছিল, যিগৰাকী পত্নীক গাঁওবাসীয়ে দুৰাচাৰী বুলি নাম দিছিল, কাৰণ সেই মহিলাগৰাকীৰ কামেই এই নামৰ যোগ্য। সেই মহিলাগৰাকীয়ে সদায় নিজৰ স্বামীক অপমান কৰিছিল, নিজৰ স্বামীৰ কথা মনা নাছিল, সদায় নিজৰ স্বামীক কষ্ট দিবলৈ চেষ্টা কৰিছিল। নিজৰ স্বামীৰ লগত থাকিও নিজৰ স্বামীৰ কাৰণে খাদ্য প্ৰস্তুত কৰা নাছিল, আনকি নিজৰ স্বামীৰ লগত শয়ন কৰা নাছিল। নামমাত্ৰ প্ৰেমো নিজৰ স্বামীৰ কাৰণে নাছিল। স্বামীৰ পৰিয়াল বা গাঁওঘৰীয়া মানুহ যেতিয়া সেই গৃহলৈ আহিছিল, সেই মহিলাগৰাকীয়ে তেওঁলোকক অপমানিত কৰিছিল আৰু ঘৰৰ পৰা খেদি দিছিল। মাত্ৰ নিজৰ কামনা বাসনাৰ লগত বলীয়া হৈ
কামিনী মহিলাসকলৰ লগত ঘূৰি ফুৰিছিল। নিজৰ স্বামীক এৰি অন্য পুৰুষৰ কাৰণে সদায় বলিয়া হৈ আছিল। তেওঁ কেতিয়াও নিজৰ স্বামীৰ লগত ভাল ভাৱেৰে কথা বতৰা কৰা নাছিল, কিন্তু পৰ পুৰুষৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকৰ লগত বলিয়া হৈ পৰিছিল। পৰ পুৰুষৰ সংগ পাবৰ কাৰণে নিজকে সজাই পৰাই গাঁৱৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছিল। কেতিয়াবা গছৰ তলত, কেতিয়াবা বনৰ মাজত সুন্দৰ পুৰুষৰ লগত সদায় সহবাস কৰিছিল, ভোগ বিলাসত ব্যস্ত আছিল। এদিন হৰি দীক্ষিতে তেওঁৰ পত্নীক ক'লে, হে ভদ্ৰা, তোমাৰ এই আচৰণ ভাল নহয়। এনেধৰণৰ পাপ কৰি ফুৰাৰ ফলত তুমি নিজেই নিজক ধ্বংস কৰিছা। সেইকাৰণে এতিয়াৰ পৰা তুমি সেই বেয়া কামবিলাক নকৰিবা। তোমাৰ এই চৰিত্ৰই মোক বহুত দুখ দিছে। তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে, নাজানো কোন পাপৰ ফলত মোৰ বিবাহ এজন ভিক্ষাৰী ব্ৰাহ্মণৰ লগত হ'ল। মই চাগে আগৰ জনমত ডাঙৰ পাপ কৰিছিলো। সেই কাৰণেই আজি মই ভিক্ষাৰী স্বামী পাবলৈ সক্ষম হৈছো। তই মোৰ কোনো ইচ্ছাই পূৰ্ণ কৰিব নোৱাৰ। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, যি পত্নীয়ে নিজৰ স্বামীক অনাদৰ কৰে, নিজৰ স্বামীক অপমানিত কৰে, এই মহিলাৰ জীৱনলৈ দুৰ্ভাগ্যৰ আগমন হয়। নিজৰ স্বামীক এৰি আন পুৰুষৰ লগত সহবাস কৰা মহিলাই নৰকলৈ যাবই লাগিব। হে দেৱী, এতিয়া তুমি ইয়াৰ পিছৰখিনি শুনা। সেই দুৰাচাৰী মহিলাগৰাকীৰ লগত কি ঘটিল। এদিনাখনৰ কথা। সেই দুৰাচাৰী মহিলাগৰাকীয়ে এজোপা গছৰ তলত ৰখি আছিল। সেই সময়ত তেওঁ কামাতুৰ হৈ উঠিছিল। তেওঁ মাত্ৰ এজন সুন্দৰ কামাতুৰ ব্যক্তিৰ সন্ধানত আছিল। কিন্তু বহু সময় পাৰ হৈ যোৱাৰ পিছতো সেই স্থানলৈ কোনো পুৰুষৰ আগমন হোৱা নাছিল। সেইকাৰণেই সেই মহিলাগৰাকী অত্যন্ত দুখী হৈ পৰিছিল। সেইদিনা তেওঁৰ মনৰ আশা পূৰণ নহল। মুখেৰে বুৰবৰাই উঠিল, কি যে হ'ব, আজি এই স্থানলৈ কোনো পুৰুষৰ আগমন হোৱাই নাই। এতিয়া কেনেকৈ মোৰ কাম বাসনা পূৰ্ণ কৰিম? আজিৰ ৰাতিটো মই কেনেকৈ পাৰ কৰিম? আজি কোনে মোৰ এই সুন্দৰ দেহাটো উপভোগ কৰিব? মোৰ যৌৱন আৰু কামনা অকাৰণতেই নষ্ট হ'ব। কোনেও এই সুন্দৰ শৰীৰটো পোৱাৰ কামনা নকৰে। এতিয়া মই কলৈ যাওঁ? কোনে মোৰ দেহাটো ভোগ কৰিব? হে ভগৱান, কোনোবা যদি শক্তিশালী বাহুবলী পুৰুষ আছে, মোৰ ওচৰলৈ পঠাই দিয়ক। যদি সি মোক ভক্ষণো কৰে, তথাপিও মই হাঁহি হাঁহি তেওঁক আলিংগন কৰিম। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, এনেকৈয়ে সেই মহিলাগৰাকীয়ে চিঞৰি চিঞৰি বিলাপ কৰিবলৈ আৰম্ভ কৰিলে। সেই জংঘলখনতে এটা বাঘে বাস কৰিছিল। সেই পাপী মহিলাগৰাকীৰ চিঞৰ শুনাৰ লগে লগে শুই থকা বাঘটোৱে সাৰ পালে। লগে লগে সেই মহিলাগৰাকীক খাবলৈ বাঘটো সেই মহিলাগৰাকীৰ ওচৰ পালে। সেই ভয়ংকৰ বাঘটো মহিলাগৰাকীৰ ওচৰত দেখি ভয়তে কঁপিবলৈ আৰম্ভ কৰিলে। মহিলাগৰাকীয়ে কোনো উপায় ভবাৰ আগতেই সেই বাঘটোৱে মহিলাগৰাকীক আক্ৰমণ কৰি তাৰ তীক্ষ্ণ নখেৰে সেই মহিলাগৰাকীক ফালি চেলি খাবলৈ আৰম্ভ কৰিলে। তাৰ পিছত সেই বাঘটো সেই স্থানৰ পৰা আঁতৰি গ'ল। সেই মহিলাজনীক খোৱাৰ পিছত সেই স্থানত দুজন যমৰ দূত আহি উপস্থিত হ'ল আৰু সেই পাপী মহিলাগৰাকীৰ আত্মাটো যমনগৰলৈ লৈ গ'ল। যমৰ সন্মুখত সেই মহিলাগৰাকীৰ আত্মাটো উপস্থিত কৰিলে। লগে লগে চিত্ৰগুপ্তই সেই মহিলাগৰাকীৰ পাপ পুণ্যৰ লেখাজোখা আৰম্ভ কৰিলে। লগে লগে চিত্ৰগুপ্তই যমৰাজক ক'লে, হে মহাৰাজ, এই মহিলাগৰাকী বহুত পাপী, মহা পাপ কৰি যমনগৰলৈ আহিছে। এগৰাকী ব্যভিচাৰী মহিলা নিজৰ স্বামীক ত্যাগ কৰি অন্য পুৰুষৰ লগত
ভোগ বিলাস কৰি জীৱনটো পাৰ কৰিছিল। চিত্ৰগুপ্তৰ এই কথা শুনাৰ লগে লগে যমৰাজে খঙত জ্বলি উঠিল। লগে লগে যমৰাজে সেই মহিলাগৰাকীক অগ্নিকুণ্ডত পেলাই দিবলৈ দূতসকলক আদেশ দিলে। যমৰাজৰ আদেশ শুনাৰ লগে লগে মহিলাগৰাকীয়ে ভয় খালে আৰু সেই দুৰাচাৰী মহিলাগৰাকীয়ে যমৰাজক কবলৈ ধৰিলে, হে যমৰাজ, মোৰ পাপৰ কাৰণে আপুনি মোক ক্ষমা কৰি দিয়ক। মই অজানিতে বহু ডাঙৰ ভুল কৰি কৃপা কৰি মই মোৰ পাপ প্ৰায়শ্চিত্ত কৰিবলৈ সময় দিয়ক। যমৰাজে ক'লে, এই পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ অৱসৰ প্ৰদান কৰা নহয়। যি মহিলাই নিজৰ স্বামীক ত্যাগ কৰি আন পুৰুষৰ লগত বাসনাত লিপ্ত হয়, সেই মহিলাক তপত তেলত পেলাই দিয়া হয়, নিশ্চিতভাৱে নৰকত যাবই লাগিব। সেইকাৰণে তই নৰকৰ যান্ত্ৰণা ভুগিবই লাগিব। তেতিয়া যমৰাজে দূতক আদেশ কৰিলে, এই মহিলাগৰাকী নৰকৰ কুণ্ডত পেলাই দিয়া। নৰকৰ যান্ত্ৰণা এই মহিলাগৰাকীৰ প্ৰাপ্য। লগে লগে যমৰ দূতে সেই মহিলাগৰাকীক লৈ গ'ল আৰু ভয়ংকৰ অগ্নিকুণ্ডত পেলাই দিলে। বহুত বছৰ নৰকৰ কষ্ট পাবলগীয়া হ'ল। এনেকৈয়ে নৰকৰ কষ্ট ভোগ কৰাৰ পাছত সেই মহাপাপী নাৰীগৰাকী পুনৰ পৃথিৱী লোকলৈ আহি চাণ্ডালনীৰ ৰূপত জন্ম গ্ৰহণ কৰিলে। চাণ্ডালৰ ঘৰত জন্ম লৈ আকৌ অনেক পাপ কৰিবলৈ আৰম্ভ কৰিলে। অনেক পাপী পুৰুষৰ লগত বাসনাত লিপ্ত হ'ল। অলপ দিনৰ পিছত পূৰ্বজন্মৰ পাপৰ ফলত সেই মহিলাগৰাকীয়ে ভয়ংকৰ ৰোগত আক্ৰান্ত হৈ পৰিল আৰু সেই ৰোগৰ কষ্ট ভোগ কৰিবলৈ আৰম্ভ কৰিলে। গোটেই দেহত ভয়ংকৰ ৰোগে দেখা দিলে। সেই কষ্টৰেই জীৱন পাৰ কৰিবলৈ বাধ্য হ'ল। আৰু তেনেকৈয়ে এদিন তীৰ্থ স্নান কৰিবলৈ এখন নদীৰ পাৰলৈ গ'ল। তাত তেওঁ এখন আশ্ৰমত বাস কৰিবলৈ ল'লে। সেই আশ্ৰমতে এজোপা তুলসীৰ গছ আছিল। অন্য মহিলাবিলাকে সেই তুলসী জোপাৰ তলত বন্তি জ্বলোৱা দেখি সেই মহিলাগৰাকীয়ে আচৰিত হৈ পৰিল আৰু এদিন সেই আশ্ৰমত বাস কৰা এজন ব্ৰাহ্মণক এই মহিলাগৰাকীয়ে সুধিলে, হে বাবা, এইজোপা কি গছ আৰু এই মহিলাসকলে এই গছজোপাৰ তলত কিয় বন্তি জ্বলাইছে? পুত্ৰী, এইজোপা তুলসীৰ গছ। এইজোপা দেখাৰ মাত্ৰকেই মনুষ্যৰ জীৱনত পাপৰ নাশ হয়, জীৱনৰ দিশ সলনি হয়, আত্মা শুদ্ধি হয় আৰু জীৱৰ মুক্তি লাভ কৰে। এইজোপাৰ তলত প্ৰত্যেক সন্ধিয়াই যি মহিলাই বন্তি জ্বলাব, সেই মহিলাৰ জীৱন ঈশ্বৰৰ উৰ্জাৰ দ্বাৰা আলোকিত হ'ব আৰু সেই মহিলাগৰাকীৰ ধন প্ৰাপ্তি হ'ব, পাপ নাশ হ'ব আৰু এই জন্মৰ পুণ্যৰ ফল তেওঁ লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁৰ জীৱনত থকা পাপৰ ভাৰ তেওঁৰ জীৱনৰ পৰা আঁতৰি যাব আৰু সেই জীৱই এই পৃথিৱীৰ পৰা মুক্তি লাভ কৰিব। প্ৰিয় বন্ধুসকল, এনেকৈ এগৰাকী মহিলাই এজোপা তুলসীৰ তলত যদি প্ৰত্যেক সন্ধিয়া এগছি বন্তি জ্বলায়, তেনেহলে সেই মহিলাগৰাকী এই পৃথিৱীৰ সৌভাগ্যশালী নাৰী হিচাপে ঐশ্বৰ্য লাভ কৰে। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ পৰিয়ালৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো তুলসীৰ মহাত্ম্য বুজিবলৈ সুবিধা কৰি দিব। আজিলৈ ধন্যবাদ। অন্য এটা ভিডিঅ'ৰে আপোনালোকক লগ পাম। আজিলৈ বিদায় লৈছোঁ।